ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে আজি 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ আজি 28 তাৰিখ। আজি তিথি হ'ব অমাৱস্যা তিথি। আজি নক্ষত্ৰ হ'ব শতবিশা নক্ষত্ৰ। আজি যোগ হ'ব সিদ্ধ যোগ, কৰণ হ'ব নাগকৰণ, তাৰপিছতে কিন্তু ঘৰ্ণকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব কুম্ভ ৰাশি। আজি জন্মত কুম্ভ ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ দেমাৰিগণ মৰণত দুখ নাই। আজি সূৰ্য উদয় হ'ব 5:52 সূৰ্যাস্ত সময় হ'ব 5:19। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু কথা বতৰাৰ জৰিয়তে বহুতো সমস্যাৰ সমাধান কৰিব পাৰিব। আজি আপোনালোকৰ সময়ো কোনো আত্মীয়ক সহায় কৰাৰ সময়ত ব্যয় হ'ব বুলি কৈছে। এনে কৰিলে আপুনি সুখী অনুভৱ কৰিব। কিবা এটা যদি সমস্যাত পৰি থাকে, তেওঁলোকে বিপদত পৰি থাকে, যেতিয়া হেল্প কৰিব আপুনি মানসিকভাৱে শান্তি অনুভৱ কৰিব বুলি কৈছে। কিন্তু কিছুমান মানুহে স্বাৰ্থপৰতাৰ বাবে নিজৰ স্বাৰ্থপৰৰ বাবে আপোনালোকক কিছু সমস্যাত পেলাব পাৰে বা আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে ধ্যান ৰাখক। অৱশ্যে আপোনালোকৰ বিৰোধীয়ে ইচ্ছা কৰিলে আপোনালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব পাৰে বুলি কৈছে। আজি বিশেষকৈ দুপৰীয়াৰ কিছু অপ্ৰীতিকৰ খবৰ লাভ কৰিলেও চলি থকা কামত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত আপুনি আপোনালোকৰ সামৰ্থ্যৰে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব। কিছুমান ডাঙৰ আৰু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব, কিন্তু এইটো মনত ৰাখিব যে কাৰোবাৰ লগত মতানৈক্য বা ভুল বুজাবুজি হ'ব পাৰে। আজি আপোনালোকৰ কিছু পেণ্ডিং পে'মেণ্ট লাভ কৰাৰ সম্ভাৱনা আছে। পাবলগীয়া ধন পাব পাৰে। আজি শিশুৰ কেৰিয়াৰ বা বিবাহৰ সন্দৰ্ভত ঘৰখনত আলোচনা হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে গেট টুগেডাৰ সম্পৰ্কে কাৰ্যসূচী পৰিচালনা কৰিব পাৰিব বুলি কৈছে বা পৰিকল্পনা হ'ব। দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো পুৰণি স্বাস্থ্যৰ সম্পৰ্কে সমস্যাৰ বিশেষকৈ উদ্ভৱ হ'ব পাৰে। আপোনাৰ জীৱনশৈলী সংগঠিত কৰি ৰাখিলে আপুনি সুস্থ হৈ থাকিব বুলি কৈছে। যদি সম্পত্তিৰ সম্পৰ্কে কোনো সমস্যা চলি আছে, তেন্তে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে মিলা প্ৰীতিৰ জৰিয়তে সহজে সেইখিনি সমাধান হ'ব। আজি ব্যস্ত থকাৰ পিছতো বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগ আপোনালোকৰ থাকিব। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাটোৱে সকলোকে সুখ আৰু শান্তি প্ৰদান কৰিব বুলি কৈছে। প্ৰতিকূল পৰিস্থিতিত নিজৰ খং আৰু জেদ নিয়ন্ত্ৰণ কৰক। বিভিন্ন ক্ষেত্ৰত বিশেষকৈ নেতিবাচক চিন্তা আপোনালোকৰ মনলৈ আহিব পাৰে। আজি আপোনজনৰ পৰা বিচ্ছিন্নতাই আপোনাক মানসিক চাপত পেলাব পাৰে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি অসাৱধান হ'ব নালাগে। বৰ্তমান ক্ষেত্ৰত পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে। দিনটোৰ শেষৰ ফাললৈ ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়ত কাম কৰাৰ ধৰণ উন্নত কৰক। কিছু নতুনত্ব আনিব লাগিব। নতুনত্ব আনিলেহে ব্যৱসায়িক ক্ষেত্ৰত বেছি লাভ হ'ব। আৰু লগতে গুণগত মানতো আপোনালোকে উন্নত কৰক বুলি কৈছে বা গুৰুত্ব দিব লাগিব। এই সময়ত কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আপুনি পৰিকল্পিতভাৱে সেইবোৰ সমাধান আপোনালোকে বিচাৰিব পাৰিব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে লাভ কৰিব পাৰে বিশেষ এছাইনমেণ্ট বা কামৰ দায়িত্ব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব, বুজাবুজি থাকিব, কিন্তু প্ৰেমৰ সম্পৰ্ক ৰাজহুৱা হ'ব পাৰে। গতিকে অলপ সাৱধানো হ'ব লাগিব কিছুমান ক্ষেত্ৰত। ঋতুভিত্তিক ৰোগ স্বাস্থ্যৰ সম্পৰ্কে সৰু সৰু সমস্যা থাকিব দিনটোৰ শেষৰ দলত। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। ঘৰুৱা ঔষধো আপোনালোকৰ উপকাৰী হ'ব কিছু ক্ষেত্ৰত। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত খোৱা বোৱাৰ ক্ষেত্ৰত নিজকে বিশেষকৈ সতৰ্কতা অৱলম্বন কৰক। নিজকে বচাই ৰাখক কিছুমান ক্ষেত্ৰত। যিখিনি আপোনালোকৰ হেল্থৰ বাবে উপকাৰী, আপোনালোকৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, সেইখিনি খাদ্যবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে। নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক। স্বাস্থ্য ভালে থাকিলে আপোনালোকে নিজৰ কামখিনি কৰি যাব পাৰিব, আগবাঢ়ি যাব পাৰিব। গতিকে এইটো কথা সদায় মনত ৰাখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক। দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। আজি নতুন আৰম্ভণিৰ বাবে দিনটো ভাল। কিবা এটা যদি নতুন কাম ষ্টাৰ্ট কৰিম বুলি ভাবিছে, অতি শুভৰ দিন বুলি কৈছে। আপোনালোকৰ গুৰুত্বৰ চিন্তা আৰু বৌদ্ধিক শক্তিৰে কাম কৰিলে আপুনি সঠিক আৰু উপযুক্ত সিদ্ধান্ত লোৱাত সফল হ'ব বুলি কৈছে। আজি ঘৰখনৰ সজ্জাৰ লগত জড়িত কিছু বস্তু ক্ৰয় কৰাটো সময় খৰচ কৰা হ'ব পাৰে। আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্ত নিজে লওক বুলি কৈছে। ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত কাজিয়া হ'লে দুখ আপোনালোকৰ মনত আহিব পাৰে। আজি ঋণ সম্পৰ্কে যিকোনো ধৰণৰ লেনদেন পিছুৱাই দিয়ক। আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বহু ধৰণৰ কামত ব্যস্ত থাকিব। এই সময়ত আপুনি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত ডাঙৰ আৰু কঠিন সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। ইয়াৰ প্ৰভাৱ দীৰ্ঘদিনলৈ থাকিব, যিটো ইতিবাচক হ'ব বুলি কৈছে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি পৰিয়ালৰ সদস্যৰ মাজত এক সুখৰ সময় কটাব। বৈবাহিক সম্পৰ্কটো মধুৰতা থাকিব।
এই সময়ত আপোনালোকৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব লাগে ইয়াৰ দ্বাৰা শাৰীৰিকভাৱে আপোনালোকে উৎসাহ বজাই ৰাখিব পাৰিব দিনটোৰ শেষৰ দলো বিশেষকৈ স্থবিৰ কামে বা ৰৈ থকা কামে গতি লাভ কৰাৰ সম্ভাৱনা আছে যিকোনো জটিল কামো বন্ধু বান্ধৱীৰ সহায়ত সমাধান হ'ব পাৰে আজি ঘৰখনত বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰিব এটা পদ্ধতিগত ৰুটিন আপোনালোকৰ দৈনন্দিন ৰুটিনে আপোনালোকৰ ব্যক্তিত্ব অধিক উন্নত কৰিব বুলি কৈছে আজি টকা পইচাৰ ক্ষেত্ৰত হাত দুখন অলপ টান হৈ যাব বিশেষকৈ অলপ খৰচ পাতি কৰোঁতে অলপ সাৱধান হ'ব লাগিব টকাৰ বিশেষকৈ অহাৰ আগতে বিশেষকৈ তাৰ উপায় বা ক'ত ব্যৱহাৰ কৰিব কেনেকৈ আপোনালোকে ইউজ কৰিলে উপকৃত হ'ব সাজু হৈ থক বুলি কৈছে কিন্তু আতংকিত হোৱাৰ সলনি যিকোনো সমস্যাৰ সমাধান আপোনালোকে বিচাৰিবৰ বাবে চেষ্টা কৰক সমস্যা আহিছে ভয় নকৰিব সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক অৱশ্যে কিছুমান মানুহে আপোনালোকৰ আবেগৰ অন্যাৰ সুবিধা ল'ব পাৰে গতিকে বেছি ঢিলাও নহ'ব যাতে মানুহে সুবিধা পায় আজি ব্যৱসায়িক পৰিৱৰ্তনৰ লগত জড়িত কামত সফলতা থাকিব লক্ষ্যৰ প্ৰতি মনোযোগ আপোনালোকে দিলে নিশ্চয়কৈ উপকৃত হ'ব এই সময়খিনিত লগতে নতুন ব্যৱসায়িক সম্পৰ্ক গঢ় লৈ উঠিব বুলি কৈছে কৰ্মচাৰীৰ সৈতে সাক্ষাৎ কৰিলে ভাল ফলাফল পোৱা যাব চৰকাৰী কামত কিছু সমস্যা হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰক আজি পৰিয়ালৰ সদস্যৰ লগত কোনো পাৰ্টি বা অনুষ্ঠানলৈ যোৱাৰ কিছু লোকে পৰিকল্পনা কৰিব পাৰে প্ৰেমৰ সম্পৰ্কক লৈ কিছু মানহানি বা বদনাম হোৱাৰ সম্ভাৱনা আছে গতিকে এইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে দিনটোৰ শেষৰ ফাললৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ সংগঠিত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ কৰি ৰাখিব মানসিকভাৱে আপুনি শান্তি আৰু নিশ্চিন্ততা অনুভৱ কৰিব মানসিকভাৱে আপোনালোকে কিছু ষ্ট্ৰং অনুভৱ কৰিব বুলি কৈছে নিজকে সুস্থ কৰি ৰখাৰ বাবে যিমান পাৰে চেষ্টা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক মিথুন ৰাশি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু বুজাবুজিৰ দ্বাৰা এই সময়ত কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পৰা যাব ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত লোকসকলে নিজৰ সৃষ্টিশীল ক্ষমতাৰ বিকাশৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰা দেখা পোৱা যাব মুঠতে আপোনালোকৰ সময়খিনি আজি দিনটো সুখকৰ হ'ব দিনটোৰ প্ৰথম ভাগত ঘৰৰ আত্মীয় আগমনৰ বাবে বিশেষকৈ কিছু কাম বন্ধ হ'ব পাৰে বিত্তীয় সম্পৰ্কে কিছু সমস্যা বাঢ়িব পাৰে গতিকে এতিয়া যিকোনো ধৰণৰ ঋণ লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ কাম তৎক্ষণাত আৰু সাৱধানে কৰিব লাগে বিশেষকৈ সাৱধানে কৰিব লাগিব আৰু তৎক্ষণাত কিছুমান সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে নহলে প্ৰতিযোগিতাত পিছ পৰি যাব পাৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপুনি পিছ পৰি যাব পাৰে গতিকে সময় সুবিধা মিলাই এডজাষ্ট কৰি আপোনালোকে আগবাঢ়িব লাগিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰা হ'ব আৰু সেইবোৰ কামো আৰম্ভ হ'ব বিৰোধী কাৰ্যকলাপক আওকাৰ নকৰিব আজি কৈছে যে কোনো কাৰণ নোহোৱাকৈ মানুহে আপোনালোকৰ বাবে সমস্যাৰ বৃদ্ধি কৰিব পাৰে কাৰণ হিংসাৰ বাবে গতিকে ধ্যান ৰাখক চৰকাৰী সেৱা বা চৰকাৰী কাৰ্যালয়ত তৰ্ক বিতৰ্কৰ এৰক বুলি কৈছে পাৰিবাৰিক সুখ আৰু সমৃদ্ধি থাকিব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম থাকিব আজি নিজৰ ভাল লগা কামত কিছু সময় কটাক মানসিক শান্তি পাব বিশেষকৈ বৰ্তমান বতৰৰ কুৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ গধুৰ খাদ্য মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক অন্যথা স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে বুলি কৈছে আজি নিজৰ ল'ৰা ছোৱালীসকলে কিছু কৃতিত্ব লাভ কৰিলে আপোনালোকৰ যিকোনো ইচ্ছা পূৰণ হ'ব পাৰে যি আপোনালোকক মানসিক শান্তি দিব বুলি কৈছে সম্পত্তিৰ বিষয়ত আপোনালোকৰ কষ্ট অনুযায়ী সফলতা লাভ কৰিব মাত্ৰ চৰম প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন আজি আপোনালোকৰ যিকোনো গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ অসম্পূৰ্ণ হৈ থাকিব পাৰে কিছুমান পাৰিবাৰিক বিষয় তীব্ৰতৰ হ'ব পাৰে ধৈৰ্য আৰু সংযমেৰে যিকোনো বিবাদ নিষ্পত্তি কৰিবলৈ যিমান পাৰে চেষ্টা কৰক খং আৰু হটকাৰিতাই পৰিস্থিতি আৰু বেছি বেয়া কৰি তুলিব পাৰে ব্যৱসায়ত যদি আপুনি যিকোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সেই বিষয়ে অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে অৱশ্যে আপোনালোকৰ কাম আজিৰ দিনটোত সম্পূৰ্ণ হ'ব অৱশ্যে আপোনালোকৰ ধৈৰ্যৰ লাগিব আজি কৰ্মচাৰীসকলৰ সৈতে সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমে ঘৰৰ যি ব্যৱস্থাত নিখুঁত কৰি ৰাখিব আৰু পৰিয়ালৰ দায়িত্ব খুব ভালদৰে পালন কৰিব পাৰিব আজি বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে বুলি কৈছে গতিকে এই সময়খিনিত কিন্তু অলপ ধ্যান ৰাখিব লাগিব দিনটোৰ শেষৰ দলৈ স্বাস্থ্য সম্পৰ্কে কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে অলপ ধ্যান দিব লাগিব বুলি কৈছে নিজকে সুস্থ কৰি ৰখাৰ বাবে যিমান পাৰে চেষ্টা কৰক ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে আজি আপোনালোকৰ যিকোনো গুৰুত্বপূৰ্ণ ইচ্ছা পূৰণ হ'ব পাৰে পাৰিবাৰিক দায়িত্ব খুব ভালদৰে পালন কৰিব পাৰিব যুৱক যুৱতীসকলে কিছু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাবলৈ চেষ্টা কৰিব বুলি কৈছে সফলো হ'ব যিকোনো যাত্ৰাৰ সম্ভৱ আজি কাৰো লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব
কেতিয়াবা দায়িত্ব পালনত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজিৰ দিনটোত গতিকে যাৰ বাবে আপুনি মানসিকভাৱে বিশেষকৈ কিছু চিন্তনীয় এটা অৱস্থাত আপোনালোকৰ আহিব পাৰে গতিকে ধ্যান ৰাখক আধ্যাত্মিক স্থানত কিছু সময় কটাওক বুলি কৈছে আজি ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ত বেছি সময় দিব নোৱাৰিব পাৰে গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই দিয়াটো ভাল হ'ব এই সময়ত বিনিয়োগ সম্পৰ্কীয় কোনো কাম তৎক্ষণাত নকৰিব কাৰণ খৰখেদা আৰু পৰ্যাপ্ত সময় নিদিয়াৰ ফলতো ক্ষতি হ'ব পাৰে আজি পৰিয়ালত মৰম আৰু সম্প্ৰীতিৰ ভৰা হ'ব বুলি কৈছে মহিলাসকলে ঘৰুৱা কামকাজবোৰ বিশেষকৈ দক্ষতাৰে সম্পূৰ্ণ কৰিব কিবা এটা স্বাস্থ্যৰ ক্ষেত্ৰত আঘাত পোৱাৰ সম্ভাৱনা আছে কিন্তু গাড়ী মটৰ চলাওঁতে আজি দিনটোৰ প্ৰথম ভাগত আৰু শেষৰ অৰ্ধলৈ বিশেষকৈ সাৱধানে চলোৱাৰ প্ৰয়োজন আছে একেবাৰে বিশেষকৈ আপোনালোকে অসাৱধান নহ'ব এই সময়ত আজি বিশেষকৈ ঘৰলৈ অতিথিসকল বিশেষকৈ আহিব পাৰে মিতিৰ কুটুমৰ মানুহ আহ চলিব বুলি কৈছে আপুনি আতিথ্য প্ৰদান কৰি সুখী অনুভৱ কৰিব গুৰুত্বপূৰ্ণ আজিৰ দিনটো লেনদেন হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত বা ঘৰুৱাৰ ক্ষেত্ৰতে আজি পৰিয়ালৰ সৈতে বজাৰ আৰু মনোৰঞ্জনতো বা ভাল লগা কিছু সময় কটাব বুলি কৈছে আজি সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে আজি বহুত কষ্ট কৰিও কোনো কামত সফলতা নোপোৱাৰ বাবে কিছুমান ক্ষেত্ৰত কিছু সময়ত অলপ দুখ লাগিব পাৰে কিন্তু হতাশ নহ'ব ধৈৰ্য বজাই ৰাখিব ওচৰ চুবুৰীয়াৰ লগত কাজিয়া বা বিবাদ হ'ব পাৰে যাৰ বাবে আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব আজি শিশুসকলে অসাৰ কামত লিপ্ত হৈ বিশেষকৈ অধ্যয়নত মনোনিৱেশ নকৰিব বিশেষকৈ এই সময়খিনিত কিন্তু ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ব্যৱসায়ত কিছু কাম সম্পূৰ্ণ কৰি সফল হ'ব সম্পত্তিৰ বিনিয়োগত সাৱধান হোৱাৰ প্ৰয়োজন আছে আপুনি ব্যৱসায়িক আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ ব্যস্ত হৈ থাকিব নিজৰ কেৰিয়াৰক লৈ অধিক উৎসাহিত হ'ব যুৱক যুৱতীসকলে আজি ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ সম্পৰ্কত কিছু উত্তেজনা থাকিব আজি বিবাহ বহিৰ্ভূতৰ কামত সময় বেছি নষ্ট নকৰিব আজি ঘৰ আৰু পৰিয়ালত নিজৰ উপযুক্ত সমন্বয় কটাক বুলি কৈছে নিজৰ উপযুক্ত সময় কটাক বুলি কৈছে আজি আপোনালোকৰ ব্যস্ত থকাৰ বাবে বা ব্যস্ততাৰ বাবে ক্লান্তি আৰু মানসিক চাপৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে নিজৰ বাবে কিছু সময় উলিয়াওক কৰ্কট ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ বাবে সময় উলিয়াব লাগিব নিজৰ ভাল লগা কামত কিছু সময় অতিবাহিত কৰক আৰু এই সময়খিনিত আনৰ সমস্যাবোৰত তৎক্ষণাত জড়িত হৈ নপৰিব নিজৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব কেনেকৈ আগবাঢ়ি যাব কেনেকৈ প্ৰব্লেমখিনি সলিউশ্যন বিচাৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সিংহ ৰাশি দিনটো আপোনালোকৰ বাবে ভাল বুলি কৈছে শিশুৰ ভৱিষ্যতৰ সৈতে জড়িত কিছু পৰিকল্পনাও আজিৰ দিনটোত কৰা হ'ব আজি আন্তৰিকভাৱে বা আন্তৰিকতাৰে বিশেষকৈ পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আজি আপোনজনক লগ পালে আনন্দ আৰু সুখেৰে ভৰা এটা মুহূৰ্ত সৃষ্টি হ'ব বুলি কৈছে বা পৰিৱেশৰ সৃষ্টি হ'ব ধ্যান ৰাখিব লাগিব নিজৰ অসাৱধানতাই আপোনালোকৰ ক্ষতি কৰিব পাৰে যিকোনো অসাৰ কামত সময় নষ্ট নকৰিব আনৰ বিষয়ত কঠোৰ সিদ্ধান্ত আপোনালোকে নিদিব বুলি কৈছে নিজৰ জেদী মনোভাৱ ত্যাগ কৰক আজিৰ দিনটোত যিমান পাৰে গতিকে জেদ ভাৱবোৰে কিন্তু কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি নিজৰ আধুনিকৰণৰ সময় আৰু ধনত আপোনালোকে বেছি সময় নষ্ট নকৰিব আজি ব্যৱসায়িক কাম-কাজ কিছু উন্নত হ'ব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ সৃষ্টিশীলতা আৰু উৎপাদনশীলতা মানুহৰ আগত প্ৰকাশ পাব প্ৰভাৱশালী ব্যক্তিৰ লগত ভাল সম্পৰ্ক থকাৰ বাবে উপযুক্ত অৰ্ডাৰো পাব পাৰে ব্যৱসায়ত আজি চৰকাৰী কামো সময়মতে সম্পূৰ্ণ হ'ব আজি আপোনালোকৰ সম্পত্তিৰ বিশেষকৈ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব লেনদেনৰ ক্ষেত্ৰত জীৱনৰ সুখ কঢ়িয়াই আনিবলৈ সময় অনুসৰি আপোনালোকৰ আচৰণৰ পৰিৱৰ্তন আনিব লাগিব প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আজিৰ দিনটোত থাকিব বুলি কৈছে আজি অতিৰিক্ত কামে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ পেলাব পাৰে বতৰ সম্পৰ্কীয় সমস্যাবোৰ বাঢ়িব পাৰে কিন্তু তথাপিও আপুনি নিজৰ আত্মবিশ্বাসেৰে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থকাটো বৰ্তমান সময়ত উচিত বুলি কৈছে আজি শিশুৰ উন্নত ভৱিষ্যতৰ বাবে কিছু উপকাৰী সিদ্ধান্ত ল'ব পাৰে আজি ঋণ দিয়া ধন আদায় কৰাৰ হ'ব পাৰে পৰিয়ালৰ সৈতে ভ্ৰমণৰ সময়ত মনোৰঞ্জনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব পাৰে আজি কৈছে যে আপোনালোকৰ প্ৰতিভা সকলোৰে সন্মুখত অলপ হ'লেও ওলাই আহিব জানিব মানুহে যে কিবা এটা আপুনি সাকসেস হৈছে সফল হ'ব পাৰিছে আগবাঢ়ি গৈছে এটা সপোন বাস্তৱায়িত কৰাৰ বাবে এটা উপযুক্ত সময় নিজৰ সপোনবোৰ কেনেকৈ বাস্তৱত ৰূপ দিব পাৰি ভাবি থাকিলেতো নহ'ব গতিকে সেইখিনি কেনেকৈ কামত কাৰ্যকৰী কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক আজি আপোনালোকে আনৰ সমস্যাবোৰত জড়িত হৈ নপৰিব এই সময়খিনিত কৈছে যে নিজৰ কাম-কাজখিনিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰক বুলি কৈছে এই সময়ত যিকোনো ধৰণৰ লেনদেন পিছুৱাই ৰাখক আজি এই সময়খিনিত অহংকাৰ আৰু জেদীৰ অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু ব্যাঘাতৰ সন্মুখীন হ'ব পাৰে চিন্তা এটা সৃষ্টি হ'ব পাৰে এই সময় ধৈৰ্যৰে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে ব্যৱসায়িক ব্যৱস্থা সঠিক হৈ থাকিব আজি বিশেষকৈ এই সময়ত আমদানি ৰপ্তানি সম্পৰ্কীয় কামৰ বাবে অধিক অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে এই কামবোৰত বিনিয়োগ কৰিলে ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত
সঠিক সমন্বয় বজাই ৰাখিলে সকলো সদস্যৰ মাজত সঠিক সমন্বয় থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব স্বাস্থ্য ভাল হ'ব বুলি কৈছে দিনটোৰ শেষত ৰক্তচাপ আৰু বিশেষকৈ ছুগাৰ ৰোগীসকলে অতি সাৱধান হ'ব লাগে নিয়মীয়াকৈ পৰীক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু সিংহ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আনৰ কথা শুনি পেলাই তৎক্ষণাত টকা পইচাৰ বিনিয়োগ নকৰিব আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব গতিকে নিজৰ বিচাৰ বিবেচনা আপোনালোকে ইউজ কৰি ব্যৱহাৰ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে বিশেষকৈ আজি পিতৃ বা মাতৃৰ সদৃশ ব্যক্তিৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে আনক সহায় কৰি আপোনালোকে আজিৰ দিনটোত আনন্দ লাভ কৰিব কিবা এটা যদি কাৰোবাক বিপদত সহায় কৰে কথা বতৰাই হওক বা কিবা এটা আপোনালোকে দান দিয়ে হওক বহুত বেছি সেইখিনি ক্ষেত্ৰত মানসিক শান্তি লাভ কৰিব কাৰণ আপোনাৰ দ্বাৰা এজন মানুহ যেতিয়া উপকৃত হ'ব আপোনালোকৰ মানসিকভাৱেও বা আপোনাৰ মনটো বহুত বেছি সুখী হ'ব বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ যি ইচ্ছা আছে সকলোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আপোনালোকৰ কিছুমান বিশেষ কাম উপযুক্তভাৱে সমাধান কৰিলে আপুনি মানসিক আৰু আধ্যাত্মিক শান্তি লাভ কৰিব আজি নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাসৰ অনুভৱ কৰিব বুলি কৈছে পুৰণি বন্ধু বান্ধৱীৰ লগত মেল মিটিং হ'ব পাৰে আলাপ আলোচনা হ'ব পাৰে গুৰুত্বপূৰ্ণ বিষয়ত আজি যিকোনো বিষয়ত আলোচনাও ইতিবাচক হ'ব দীৰ্ঘদিন ধৰি বা কিছুদিন ধৰি আপোনালোকক অশান্তি দি থকা কিছুমান সমস্যা আজিৰ দিনটোৰ সমাধান বিচাৰি পোৱাটো অলপ কঠিন হ'ব পাৰে কিন্তু যদি নহয় কোনো ধৰণৰ ৰিস্ক নল'ব কিছুমান অপ্ৰীতিকৰ খবৰৰ বাবে আপোনালোকৰ মনটো বিচলিত হৈ পৰিব পাৰে মনত ৰাখিব এই সময়ত কিছু আৰ্থিক লোকচান হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত অতীতত কৰা বিনিয়োগে এই সময়ত ভাল ফলাফল দিব পাৰে আজি বিষয়সকলৰ পৰা ভাল সম্পন্ন বিশেষকৈ কামবোৰ সম্পন্ন কৰাটো সহজ হ'ব অংশীদাৰিত্বৰে গঠনৰ বাবে সময় অনুকূল বুলি কৈছে চাকৰি সম্পৰ্কৰ প্ৰতিযোগিতাত সফলতা লাভ কৰিব পাৰে যুৱক যুৱতীসকলে আজি পৰিয়াল ব্যৱস্থা ভালদৰে বজাই ৰাখিবলৈ যিকোনো বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে প্ৰেমৰ সম্পৰ্কতো কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আপুনি মানসিকভাৱে চিন্তিত হ'ব যোগ আৰু ধ্যানত কিছু সময় নিশ্চয়কৈ কটাব কোনো আধ্যাত্মিক স্থানত কিছু সময় কটালেও মানসিক শান্তি লাভ কৰিব বুলি কৈছে প্ৰতিকূল পৰিস্থিতিটো আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপোনালোকৰ বেছিভাগ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে আপোনাৰ ব্যক্তিত্ব ইতিবাচক পৰিৱৰ্তন আনিবলৈ যি চেষ্টা কৰিছে সেই প্ৰচেষ্টাও সফল হ'ব বন্ধু বান্ধৱীৰ সৈতে সুখৰ সময় কটাব কথা কওঁতে কিন্তু উপযুক্ত শব্দ ব্যৱহাৰ কৰক মিছা কথা কৈ বিপদত পৰিব পাৰে আজি এই সময়ত বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক আজি ভাড়াৰ সম্পৰ্কৰ বিষয়ত কিছু জটিলতা আহিব পাৰে বুলি কৈছে শিশুৰ বিষয়ত যিকোনো নেতিবাচক কথা আপোনালোকক আমনি কৰিব পাৰে আজি ব্যৱসায়িক কাম-কাজ সংগঠিত হৈ থাকিব আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমেৰে কৰা নতুন আৰম্ভণিয়ে যোগাযোগ শক্তিশালী কৰিব আজি আপোনালোকৰ গঠনমূলক আৰু সৃষ্টিশীল কামক কাৰ্যালয়ত শলাগ লোৱা হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ সৈতে আপোনালোকৰ আৱেগিক সম্পৰ্ক অধিক শক্তিশালী হৈ থাকিব আন এজন ব্যক্তিৰ বাবে প্ৰেমৰ সম্পৰ্কত বিসংগতিৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ঋতুভিত্তিক সমস্যাই আধিপত্য বিস্তাৰ কৰিব পাৰে এই সময়ত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন আছে দিনটোৰ শেষৰ ফাললৈ মাতৃৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব অতি সোনকালে তেওঁলোকে সুস্থ লাভ কৰিব বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আহকচোন ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে তুলা ৰাশি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপুনি পুৰণি মানসিক চাপৰ পৰা অলপ হ'লেও সকাহ পাব অলপ যদি টেনচন আছিল চিন্তা আছিল সেইখিনিৰ পৰা অলপ হ'লেও সকাহ পাব বুলি কৈছে আপুনি নিজৰ আত্মবিশ্বাস আৰু সামৰ্থ্যৰে কামবোৰ সম্পূৰ্ণ কৰিব কোনো সমস্যাৰ সৃষ্টি হ'লে আজিৰ দিনটোত অৱসৰপ্ৰাপ্ত বা জনাশুনা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ বা গাইডেন্স লোৱাটো লাভজনক হ'ব আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্য আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান বজাই ৰাখক আৰু তেওঁলোকৰ নিৰ্দেশনাক আওকাণ নকৰিব আজি কিছু আৰ্থিক সমস্যাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে কিন্তু এইটো অস্থায়ী গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আজি ব্যৱসায়ীসকলে গ্ৰাহকৰ সৈতে কিবা এটা তৰ্কত লিপ্ত হ'ব নালাগে কাজিয়া পেচাল কৰিব নালাগে গতিকে ধ্যান ৰাখক বুলি কৈছে ৰাজহুৱা ব্যৱসায় অনলাইন সংবাদ মাধ্যমৰ আদিৰ সৈতে জড়িত ব্যৱসায়ত উপযুক্ত কাম-কাজ অব্যাহত থাকিব বুলি কৈছে নিজৰ লোকসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লোৱাৰ এটা অনুকূল সময় বুলি কৈছে দিনটোৰ মধ্যভাগত বিশেষকৈ পেটৰ লগত জড়িত কোনো ধৰণৰ সমস্যা হ'লে অসাৱধান নহ'ব সুষম দৈনন্দিন কাম-কাজ বজাই ৰাখক চিকিৎসকৰ পৰামৰ্শ লওক বেছিকৈ প্ৰব্লেম হ'লে
আজি ঘনিষ্ঠ মানুহৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে লগত যিকোনো বিশেষ বিষয় উপকাৰী আলোচনা হ'লে ইতিবাচক আহিব পৰিৱৰ্তন গৃহ উন্নয়ন পৰিকল্পনা ৰূপায়ণ কৰাৰ সময়ত বাস্তুৰ সৈতে জড়িত নিয়মসমূহ মানি চলিব আজি আয়ৰ লগতে খৰচৰ অতিৰিক্ততা থাকিব বুলি কৈছে এই সময়ত আপোনালোকৰ বাজেটৰ যত্ন লোৱাটো খৰচপাতি মেইনটেইন কৰি চলাটো অত্যন্ত গুৰুত্বপূৰ্ণ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব এই সময়ত ব্যৱসায়ত কৰাৰ কঠোৰ পৰিশ্ৰমে অনুকূল ফলাফল লাভ কৰিব পাৰে আজি বিষয় বা সন্মানীয় লোকৰ সৈতে সম্পৰ্ক থকাটো আপোনালোকৰ ব্যৱসায়ত উপকাৰী বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব এজন প্ৰিয় বন্ধুক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত এই সময় দাঁতৰ বিষয়ত কিছু লোকে অশান্তি পাব পাৰে অশান্তিজনক হ'ব পাৰে এচিডিটিৰ সমস্যাৰ বৃদ্ধি পাব পাৰে গতিকে খোৱাবৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি এটা জটিল বিষয় সমাধান হ'ব পাৰে আবেগৰ সলনি নিজৰ বুদ্ধি আৰু কৰ্মৰ ক্ষমতাক অধিক ব্যৱহাৰ কৰক আজি ব্যৱহাৰিক আৰু প্ৰভাৱশালী ব্যক্তিৰ লগত কিছু সময় কটালে আপোনালোকৰ স্বভাৱ সলনি হ'ব আজি বন্ধুক ধন ধাৰে দিব লগা হ'ব পাৰে আজি আপোনালোকৰ বাজেটত মনত ৰাখক খৰচপাতি কৰোঁতে আজি পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মিব পাৰে আজি কিন্তু চিন্তা বেছি নকৰিব সোনকালে স্বাস্থ্যৰ উন্নতি হ'ব আজি ব্যক্তিগত ব্যস্ততাৰ মাজতো ব্যৱসায়ত পৰ্যাপ্ত সময় দিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে সম্প্ৰসাৰণৰ পৰিকল্পনা গঢ় দিয়াৰ বাবে এইটো এটা উপযুক্ত সময় আপোনালোকৰ ব্যৱসায়িক বিশেষ এলেকাত বাহিৰৰ পৰা কোনো ধৰণৰ হস্তক্ষেপ হ'বলৈ নিদিব বাহিৰৰ মানুহক বেছিকৈ ইনভলভ হ'ব নিদিব চৰকাৰী কাম-কাজ শৃংখলাবদ্ধভাৱে হৈ থাকিব আজি পৰিয়ালত সুখদায়ক আৰু অনুশাসিত পৰিৱেশ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে আপুনি হতাশাৰ সন্মুখীন হ'ব পাৰে আজি পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা থাকিব এই সময়ত অসাৱধান হোৱাটো একেবাৰে উপযুক্ত নহয় বুলি কৈছে আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে এই সময়ত গ্ৰহৰ অৱস্থান আপোনালোকৰ ভাগ্যক আৰু অধিক শক্তিশালী কৰি তুলিছে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যই ফল দিব পেণ্ডিং পেমেণ্ট পোৱাৰ পিছত আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নত হ'ব ঘৰলৈ কিছু ভাল খবৰ আহিব পাৰে আজি কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল লাভ কৰিবলৈ নিজৰ শক্তিক সঠিক দিশত ব্যৱহাৰ কৰক অভিজ্ঞতাৰ অভাৱত আপোনালোকৰ কিছুমান পৰিকল্পনা বিফল হ'ব পাৰে গতিকে ধ্যান ৰাখিব যুৱক যুৱতীসকলৰ বাবে এলাহে তেওঁলোকৰ প্ৰগতিৰ ক্ষেত্ৰত বাধা কাৰণ হৈ পৰিব পাৰে ব্যৱসায়িক কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়াটো আপোনালোকৰ বাবে উপকাৰী হ'ব বিপণন সম্পৰ্কীয় কাম-কাজত বিত্তীয় সম্পৰ্কৰ বিষয়ত কিছু প্ৰবঞ্চনা হ'ব পাৰে আজি নিয়োজিত লোকসকলে বিশেষ প্ৰকল্পত কাম কৰিবলগীয়া হ'ব পাৰে স্বামী স্ত্ৰীয়ে ঘৰত বিশেষকৈ সুসন্মতিপূৰ্ণ ব্যৱস্থা বজাই ৰাখিব লাগে ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কৰ মধুৰতা বজাই ৰাখিব প্ৰেমৰ সম্পৰ্কবোৰ আবেগেৰে ভৰা হ'ব বুলি কৈছে বৰ্তমান বতৰৰ বাবে কিছু শাৰীৰিক অলপ সমস্যা হ'ব পাৰে দিনটো প্ৰথম ভাগত অসাৱধান হোৱাটো বৰ্তমান সময়ত উপযুক্ত নহয় বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰী ৰাম ওম নমঃ শিৱায় ধনু ৰাশি গ্ৰহৰ অৱস্থান অনুকূল ইয়াৰ সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ বিশেষ প্ৰকল্পত উপযুক্ত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে গতিকে কঠোৰ পৰিশ্ৰম কৰক আজি অপ্ৰয়োজনীয় ভ্ৰমণ আৰু খৰচ বন্ধ কৰাটো প্ৰয়োজনীয় ঘৰখনত এজন অপ্ৰীতিকৰ ব্যক্তিৰ আগমনে পৰিৱেশটো নেতিবাচক কৰি তুলিব পাৰে বেছিকৈ সামাজিকভাৱে যোগাযোগ নকৰাটোৱে ভাল হ'ব বৰ্তমান সময়ত ব্যস্ত থকাৰ পিছতো আজি আপোনালোকৰ ঘনিষ্ঠ আত্মীয় বা পৰিয়ালৰ সদস্যসকলৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে কিছু টাইম দিয়ক তেওঁলোককো এই সময়ত বিপণনৰ কাম-কাজত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে জনসংযোগে আপোনালোকৰ ব্যৱসায়ত নতুন উৎসৱৰ মুকলি কৰিব মানুহৰ লগত টামস্ক্ৰিনি ৰাখিব কৰ্মৰ ক্ষেত্ৰত সুৰক্ষাৰ নিয়ম নিশ্চয়কৈ মানি চলিব নিয়োজিত লোকসকলে অফিচৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে আজি আপোনালোকৰ পৰিয়াল বা ঘৰত যিকোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ'ব পাৰে বিশেষকৈ দিনটোৰ প্ৰথম ভাগত গধুৰ আৰু বিশেষকৈ ভজা মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক এচিডিটিৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে গ্ৰহৰ অৱস্থান অনুকূল বুলি কৈছে কিছু নতুন সম্ভাৱনা আহিব যিকোনো প্ৰকল্পত বিনিয়োগ কৰাৰ বাবে পৰিস্থিতি অনুকূল হৈ পৰিছে তৎক্ষণাত সিদ্ধান্ত লোৱাটো উপযুক্ত হ'ব চৰকাৰী কোনো বিষয় যদি আবদ্ধ হৈছে কাম-কাজবোৰ পেণ্ডিং আছে আজি দিনটোত সমাধান কৰিব পৰা যাব বুলি কৈছে কিছু সমস্যা হ'ব পাৰে আপোনালোকৰ স্বভাৱত ইগো আৰু ক্ৰোধৰ বিকাশ হ'বলৈ একেবাৰে নিদিব সংৰাগবোৰ পৰিহাৰ কৰক
আপোনালোকৰ সংৰাগবোৰ বিশেষকৈ মনত আহিবলৈ একেবাৰে নিদিব ক্ৰোধৰ বাবে সমস্যা বৃদ্ধি পাব পাৰে যিকোনো সম্পৰ্কক মধুৰ কৰি ৰখাটো প্ৰয়োজন আছে সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰিলে ভাল হ'ব ব্যৱসায়ত এই সময়ত কৰ্মৰ ক্ষেত্ৰৰ প্ৰতি উপযুক্ত মনোযোগ দিয়াৰ প্ৰয়োজন আছে লগতে সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক লগতে আপোনালোকৰ সামৰ্থ্য অনুসৰি সঠিক ফলাফল পাব চাকৰি স্থিৰতা থাকিব স্বামী স্ত্ৰীৰ মাজত কিছু বিভাজন হ'ব পাৰে ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো প্ৰয়োজন আছে প্ৰেমৰ ক্ষেত্ৰত ভাগ্যৱান অনুভৱ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্দি আৰু কাহৰ পৰিস্থিতি হ'ব পাৰে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক দিনটোৰ শেষৰ দল বিশেষকৈ খোৱাবৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰক শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক মকৰ ৰাশি কামত কিছু বন্ধু বান্ধৱীৰ সহায় লাভজনক হ'ব কিছুমান পুৰণি পৰিকল্পনাৰ সফল হোৱাৰ যেন লাগিব আজি যদি কোনো সম্পত্তি বা বাহন কিনাৰ বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াক গুৰুত্ব সহকাৰে বিবেচনা কৰক বুলি কৈছে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰক এই সময়ত কোনো খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিব বুলি কৈছে আজি শিশুৰ লগত সহযোগিতামূলক আচৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ আন কামৰ লগতে ঘৰখন বা পৰিয়ালৰ প্ৰতি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয় এই সময়ত ব্যৱসায়ৰ লগত জড়িত ভৱিষ্যতৰ কিছুমান কাম হ'বলৈ গৈ আছে যদি আপুনি কাৰোবাৰ লগত অংশীদাৰিত্বৰ সম্পৰ্ক কৰাৰ কথা ভাবিছে তেন্তে আপোনালোকৰ অংশীদাৰিত্বৰ লগত বহুত বেছি ভাল হ'ব অবৈধ কামৰ পৰা আঁতৰি থাকক নহলে ক্ষতি হ'ব পাৰে কিন্তু এতিয়াৰ কোনো ডাঙৰ বিনিয়োগ নকৰিব পৰিয়ালত সংগঠিত আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব অবিবাহিত লোকৰ বাবে বিবাহ সম্পৰ্কীয় সম্পৰ্ক আহিব পাৰে দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে ভুল খাদ্যাভ্যাসৰ বাবে পেটৰ বিষ হ'ব পাৰে বুলি কৈছে দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ সামাজিক আৰু ৰাজনৈতিক যোগাযোগ শক্তিশালী কৰক এই যোগাযোগসমূহ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পৰিয়ালৰ এজন জ্যেষ্ঠ বিবাদযোগ্য সদস্যৰ বাবে এটা উপযুক্ত প্ৰস্তাৱ আহিব পাৰে আপুনি আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্বৰ মাজত সঠিক সমন্বয় বজাই ৰাখিব আজি ব্যক্তিগত কামৰ লগতে সামাজিক কাম-কাজতো গুৰুত্ব দিব লাগে আজি আপোনালোকৰ অসাৱধানতাৰ বাবে বন্ধুৰ খং উঠিব পাৰে ঘৰৰ মানুহখিনি খং উঠিব পাৰে গতিকে তৰ্ক-পেচাল পৰিহাৰ কৰক আপোনালোকৰ আয় আৰু খৰচৰ মাজত সঠিক সমন্বয় বজাই ৰাখক ইনকাম কৰিছে ইমান খৰচ ইমান যদি কৰে তেনেহলে পাছত সমস্যা হ'ব পাৰে কিছু সেভিংৰ ওপৰত গুৰুত্ব দিব লাগিব গতিবিধি পৰিহাৰ কৰক কিছু ক্ষেত্ৰত ব্যৱসায়ত কৈছে যে পৰিস্থিতি স্বাভাৱিক হ'ব সংবাদ মাধ্যম শিল্প আৰু প্ৰকাশৰ কামত আপুনি ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আজি ঘৰুৱাৰ সমস্যা আপোনালোকৰ ব্যৱসায়ত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব সম্পূৰ্ণ একাগ্ৰতাৰে নিজৰ কৰ্মৰ প্ৰতি কাম কৰক বুলি কৈছে ইয়াৰ ফলত কৃতিত্বৰ সৃষ্টি হ'ব পাৰে আজি ঘৰখনতে নিজৰ সম্পৰ্কত সমন্বয় বজাই ৰখাৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে প্ৰেমৰ সম্পৰ্কত আৱেগিক দূৰত্ব থাকিব পাৰে এচিডিটিৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে যাৰ বাবে আঁঠুৰ আদিৰ বিষু বাঢ়িব পাৰে কিছু লোকৰ খাদ্য আৰু ঔষধৰ বিশেষ যত্ন লওক বুলি কৈছে গতিকে খোৱাবৰ প্ৰতি কিন্তু মকৰ ৰাশি জাতক জাতিকাসকলে ধ্যান দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কুম্ভ ৰাশি আপোনালোকৰ কৰ্মৰ পদ্ধতিত পৰিৱৰ্তন আনিলে আপোনালোকৰ কাম-কাজবোৰ উন্নত হ'ব আৰু লগতে ব্যক্তিগত দৈনন্দিন কাম-কাজৰ পৰা আপুনি অলপ হ'লেও সকাহ পাব বুলি কৈছে লগতে কৰবাত ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে উচ্চ পঢ়া-শুনা কৰাৰ যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুযায়ী ফলাফল লাভ কৰিবলৈ কষ্ট আৰু কৰিব লাগিব সময় অনুযায়ী নিজৰ আচৰণ আৰু দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন অনাটো প্ৰয়োজন বুলি কৈছে যদি আৰু সন্দেহযুক্ত প্ৰকৃতি আপোনালোকক সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব এই সময়খিনি কোনো বিশেষ বস্তু ক্ৰয় কৰাৰ আগতে আজি দিনটোত কিবা এটা বস্তু যদি কিনিম বুলি যদি ভাবিছে তাৰ আগতে ইয়াৰ সৈতে জড়িত তথ্য নিশ্চিতভাৱে লৈ লওক বুলি কৈছে ব্যৱসায়ত গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকৰ থাকিব বেছি লাভৰ আশা নকৰিব চেষ্টা কৰিলে পেন্ডিং টকাখিনি পাব পাৰে কোনো বিশেষ ব্যক্তিৰ সহায়ত যিকোনো সমস্যাও আপোনালোকৰ সমাধান হ'ব পাৰে বুলি কৈছে নতুন ব্যৱসায় আৰম্ভ কৰিলে বিশেষকৈ উপকৃত হ'ব আশাৰ বাদ দেখিব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক প্ৰেম থাকিব প্ৰেমৰ সম্পৰ্কত আৱেগিক দূৰত্বৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ দিনটোৰ প্ৰথম ভাগত মানসিক চাপৰ কাৰণৰ পৰা আঁতৰি থাকিব লাগিব আৰু নিয়মিতভাৱে ৰক্তচাপৰ পৰীক্ষা কৰি থাকিব লাগিব ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে বুলি কৈছে পৰিয়াল বা সন্তানৰ লগত জড়িত যিকোনো দায়িত্ব আদি বিশেষকৈ খুব ভালদৰে পালন কৰিব পাৰিব কিছুমান অনুষ্ঠান আদিত উপস্থিত থকাৰ সুযোগ পাব আৰু লগতে আপোনালোকৰ ধাৰণাবোৰো সম্ভৱপৰ উত্তম পদ্ধতিৰে প্ৰদৰ্শন কৰিব পাৰিব এই দিনটোত আপোনালোকৰ বাবে ইতিবাচক হ'ব কিছুমান অশুভ খবৰ পোৱাৰ বাবে আপোনালোকৰ মনটো অলপ দুখী হৈ থাকিব পাৰে এই সময়ত আপোনালোকৰ মনোবল শক্তিশালী কৰি ৰাখক লগতে আপোনালোকৰ দক্ষতাত বিশেষকৈ প্ৰভাৱ পৰিব পাৰে পৰিয়ালৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত সামগ্ৰী ক্ৰয় কৰাৰ আশা কৰাতকৈ অধিক ব্যয় হ'ব পাৰে গতিকে ধ্যান দিব লাগিব
কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। উচ্চ পদস্থ বিষয়ৰ পৰা সমৰ্থন পাব। আজি কোনো এটা বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ঠগ খাব পাৰে, সাৱধান হ'ব লাগিব অলপ। অত্যধিক ক্লান্তি আৰু মানসিক চাপৰ প্ৰভাৱে আপোনালোকৰ কৰ্মৰ ক্ষমতাত অলপ প্ৰভাৱ পেলাব। বিশেষকৈ আজিৰ দিনটোত মূল চিকিৎসা হৈছে ধৈৰ্য আৰু সংযম থকা। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মীন ৰাশি। আজি ডাঙৰ চিন্তা কৰিলে সঠিক ব্যৱস্থাপনাৰ সঠিক ফল পোৱা যাব। শিশুৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি নিজৰ ঠাই সলনি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এইটো এটা সঠিক সময়। আজি কৈছে যে মীন ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব, যিকোনো ধৰণৰ ব্যৱস্থা উলংঘা কৰাৰ পৰা বিৰত থাকক। নিয়ম ভংগ নকৰিব, আত্মীয়ক আওকাণ নকৰিব। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। লগতে শিশুৰ কাম কাজ বা সংগত চকু ৰাখিব। আজি অলপ সাৱধানে আপোনালোকক বহুত অসুবিধাৰ পৰা ৰক্ষা কৰিব পাৰে। ব্যৱসায়ত অত্যধিক কামৰ বোজাৰ বাবে অতিৰিক্ত সময় খৰচ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে কৰ্মচাৰীসকলৰ সহযোগত কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। সংবাদ মাধ্যম, ছপা আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি ব্যস্ত থকাৰ পিছতো পৰিয়ালটোৰ প্ৰতি মনোযোগ দিব, যাৰ বাবে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। বিপদজনক কামৰ পৰা আঁতৰি থাকক। আঘাত বা দুৰ্ঘটনাৰ হোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ গাড়ী মটৰ চলাওঁতে হওক, কিবা এটা মেচিনেৰী বস্তু ব্যৱহাৰ কৰোঁতে হওক, অলপ সাৱধান হওক। গ্ৰহৰ অৱস্থান বিশেষকৈ অনুকূল বুলি ক'ব পাৰি। দিনটো আৰম্ভণিতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক বুলি কৈছে। আজি যিকোনো বাকী থকা ধন আদায় লাভ কৰিব, গতিকে চেষ্টা কৰি যাওক। পুৰণি বন্ধুক লগ পালে মনলৈ শান্তি সুখ কঢ়িয়াই আনিব বুলি কৈছে। আজি খৰচৰ অতিৰিক্ততা থাকিব, কমাব নোৱাৰিব পাৰে। আপোনালোকৰ ব্যক্তিগত কথাবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। আপুনি বিপদত পৰিব পাৰে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপুনি আধিপত্য বিস্তাৰ কৰিব, আয়ৰ উৎস বৃদ্ধি পাব। বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব। আজি ছিনিয়ৰসকলৰ পৰা উপযুক্ত সহায় আৰু নিয়োজিত লোকসকলে উন্নত কামৰ দক্ষতা লাভ কৰিব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্ক প্ৰকাশৰ বাবে কিছু লোকৰ বিপদত পৰিব পাৰে, সাৱধান হ'ব। স্বাস্থ্য মোটামুটি দিনটো শেষৰ ফাললৈ মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু ৰক্তচাপ পৰীক্ষা কৰাই লওক যিসকলৰ অলপ সমস্যা আছে, গতিকে ধ্যান দিব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।